নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। আজি মই আপোনালোকৰ বাবে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে এটি ৰিকুৱেষ্ট, আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। চাহবাদীসকল, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ চলিত জুলাই মাহৰ পৰা দুই ধৰণে দৰমহা বৃদ্ধি সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। এই খবৰটোৰ পৰা আপোনালোকে যথেষ্ট উপকৃত হ'ব, কাৰণ আপোনালোকৰ দৰমহা যথেষ্ট বৃদ্ধি হ'ব গৈ আছে। আপোনালোকে নিশ্চয় জানে যে প্ৰত্যেক 6 মাহৰ মূৰে মূৰে AICPI সূচকাংক প্ৰকাশ পায়, যাৰ ফলত DA অৰ্থাৎ মৰগীয়া মানুহ কিমান বৃদ্ধি পাব সেয়া নিশ্চিত কৰা হয়। আপোনালোকে অলৰেডি 50% DA লাভ কৰি আছে। এইবাৰৰ জানুৱাৰী মাহৰ পৰা জুলাই মাহলৈকে 6 মাহৰ অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স সূচকাংকৰ ভিত্তিত চলিত জুলাই মাহৰ পৰা আপোনালোকৰ 3% মৰগীয়া মানুহ বৃদ্ধি নিশ্চিত হৈছে। লগতে প্ৰত্যেক বছৰ জুলাই মাহতে 3% ইনক্ৰিমেণ্ট চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰে। এই মাহৰ দৰমহাৰ লগত অৰ্থাৎ আগষ্ট মাহত 3% ইনক্ৰিমেণ্ট আপোনালোকে লাভ কৰিব। বাঢ়িবলগীয়া DA পূজাৰ সময়ত ঘোষণা কৰা হ'ব। বাকী থকা এৰিয়াৰ একেলগে বা ইনষ্টলমেণ্টত আদায় কৰা হ'ব। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি চৰকাৰী কৰ্মচাৰী তথা পেঞ্চনাৰ সম্পৰ্কে নিশ্চিত আৰু একদম কাৰেক্ট ইনফৰমেশ্যন পাব বিচাৰে, আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ত' আজি ভিডিঅ'টিত ইমানেই আছিলে। লগ পাম আন এটি ভিডিঅ'লৈ, তেতিয়ালৈকে ষ্টে ফিট, ষ্টে হেল্থি। বাই বাই। জয় অসম, জয় হিন্দ।